নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ 2025 চনৰ 1 এপ্ৰিলৰ পৰা দেশত ইউনিফাইড পেঞ্চন ব্যৱস্থা অৰ্থাৎ ইউপিএছ কাৰ্যকৰী কৰিবলৈ ওলাইছে এই ইউপিএছ 2024 চনৰ 24 আগষ্টত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল আৰু চলিত বৰ্ষৰ 25 জানুৱাৰীত বিত্ত মন্ত্ৰালয়ে এই আঁচনিখনৰ কথা অৱগত কৰিছিল এই নতুন ইউপিএছ আঁচনিৰ বিশেষত্ব কি সেই বিষয়ে ধাৰাবাহিকভাৱে আলোচনা চলি আছে ই কিমান পেঞ্চন দিব আৰু কোনে কিমান সুবিধা পাব পাৰে সেই বিষয়ে কিছু আজি আলোচনা কৰিম এই সুবিধা কোনে কোনে লাভ কৰিব পাৰে বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি 2025 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা অৰ্থাৎ এনপিএছৰ অধীনত সামৰি লোৱা সকলো কেন্দ্ৰীয় কৰ্মচাৰী আৰু এনপিএছৰ অধীনত ইয়াক বাছি লোৱা সকলো কৰ্মচাৰীৰ বাবে ইউপিএছ প্ৰযোজ্য হ'ব 23 লাখ চৰকাৰী কৰ্মচাৰীয়ে ইউপিএছ আৰু এনপিএছৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প লাভ কৰিব ইউপিএছ ৰূপায়ণৰ তাৰিখত এনপিএছৰ অধীনত বৰ্তমান কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ভৱিষ্যতৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে হয় এনপিএছৰ অধীনত অথবা ইউপিএছৰ বাবে বাছনি কৰিব পাৰিব এই সুবিধা কোনে কোনে লাভ কৰিব বিত্ত বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি 2025 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা সকলো কৰ্মচাৰী বা নতুনকৈ যিসকল নিযুক্ত কৰ্মচাৰী তেওঁলোকে লাভ কৰিব আৰু যিসকল ইতিমধ্যে এনপিএছৰ অধীনত আছে তেওঁলোকো ইয়াৰ বিকল্প বাছি ল'ব পাৰিব কিমান পেঞ্চন লাভ কৰিব ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত অৱসৰৰ পূৰ্বৰ 12 মাহত কৰ্মচাৰীয়ে লাভ কৰা গড় মৌলিক দৰমহাৰ 50% অৱসৰৰ পিছত সম্পূৰ্ণ নিশ্চিত পেঞ্চন হিচাপে প্ৰতিশ্ৰুতি দিয়া হয় অধিসূচনা অনুসৰি কৰ্মচাৰীজনক চাকৰিৰ পৰা অপসাৰণ বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা বা পদত্যাগ কৰাৰ ক্ষেত্ৰত নিশ্চিত পেঞ্চন উপলব্ধ নহ'ব সম্পূৰ্ণ নিশ্চিত পেমেণ্টৰ হাৰ অৱসৰৰ ঠিক আগৰ 12 মাহৰ বাবে গড় মৌলিক দৰমহাৰ 50% হ'ব কিন্তু ইয়াৰ বাবে কৰ্মচাৰীজনে ন্যূনতম 25 বছৰ তেওঁ সেৱাত থাকিব লাগিব 10 বছৰ বা তাতকৈ অধিক যিসকল কৰ্মৰত হ'ব তেন্তে প্ৰতিমাহে ন্যূনতম 10,000 টকা পেঞ্চনৰ নিশ্চয়তা থাকিব এনপিএছৰ সুবিধাখিনি কেনেকৈ লাভ কৰিব যদি কোনো কৰ্মচাৰীয়ে এনপিএছৰ অন্তৰ্ভুক্ত যি ইউপিএছৰ ৰূপায়ণৰ তাৰিখত সেৱাত আছে আৰু ইউপিএছক ব্যৱহাৰ কৰে তেন্তে কৰ্মচাৰীজনৰ স্থায়ী অৱসৰ একাউণ্ট অৰ্থাৎ প্ৰাণ নাম্বাৰ থকা ইউপিএছৰ অধীনত কৰ্মচাৰীজনৰ ব্যক্তিগত পুঁজিলৈ তাক স্থানান্তৰ কৰা হ'ব পেঞ্চনত চৰকাৰৰ অৱদান বৃদ্ধি পাব বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চন চৰকাৰৰ অৱদান 14% ইউপিএছে এই অৱদান 18.5%লৈ বৃদ্ধি কৰিব একে সময়তে কৰ্মচাৰীজনে তেওঁলোকৰ মৌলিক দৰমহা আৰু ডিএৰ 10% ইউপিএছত জমা দিব লাগিব আৰু স্বেচ্ছামূলক অৱসৰ আৰু মৃত্যুৰ ক্ষেত্ৰত কি হ'ব গতিকে আপোনালোকে নিশ্চয় গম পাইছে যদি কোনো চৰকাৰী কৰ্মচাৰী ন্যূনতম 25 বছৰ যোগ্যতা সম্পন্ন সময় তেওঁ কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰে তেনেহলে কৰ্মচাৰীজনে অৱসৰৰ পিছত ইউপিএছৰ অধীনত পেঞ্চনৰ নিশ্চিত পৰিশোধ কৰ্মচাৰীজনে অৱসৰ লোৱাৰ তাৰিখৰ পৰা আৰম্ভ হ'ব অৱশ্যে কৰ্মচাৰীজনৰ চাকৰি অব্যাহত থাকিলেহে এনে হ'ব অৱসৰৰ পিছত যদি কৰ্মচাৰীজনৰ মৃত্যু হয় তেন্তে কৰ্মচাৰীজনৰ বৈধভাৱে বিবাহিত পত্নীক বা তেওঁৰ যি নমিনী দৰমহাৰ 60% হাৰত পৰিয়াল পেঞ্চন প্ৰদান কৰা হ'ব গতিকে ডিআৰএছ ভাত্তা পেঞ্চনত উপলব্ধ হ'ব ইউপিএছৰ অধীনত নিশ্চিত পেঞ্চন বা পৰিয়ালৰ পেঞ্চনত ডিআৰ অৰ্থাৎ ডিএনএছ ৰিলিফ উপলব্ধ হ'ব এই ভাত্তাটো কৰ্মৰত কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য ডিআৰ অৰ্থাৎ ডিএনএছ ৰিলিফৰ দৰে হিচাপ কৰা হ'ব গতিকে ইউপিএছ বা ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত থকা যিসকল পেঞ্চনাৰ তেওঁলোকে ডিআৰৰ সুবিধাও লাভ কৰিব ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ